ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নলবাৰী জিলাৰ খাটিকুছি হলগুৰি সত্ৰটো এইবেলি ৩৭৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ 4 দিনীয়াকৈ উদযাপন কৰিছে। তৃতীয় দিনাখন ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া ৮ বজাৰ পৰা দৰং জিলাৰ চৰণধৰা আঞ্চলিক নৃত্যগোষ্ঠীৰ দ্বাৰা মহাপুৰুষী অংকীয়া ভাওনা ৰুক্মিণী হৰণ মঞ্চস্থ কৰিছে। মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীদেৱে। বালিপুতাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24/7। সুখী ৰাখে ইতিমধ্যে বাইদেউ তেওঁ বিয়োগ ঘটিছে। গতিকে বাকী ল'ৰা বোৱাৰীও তেওঁৰ চকুৰ আগতে ঢুকাই গৈছে, নাতিনি ঢুকাই গৈছে। গতিকে বহুত দুখ মানসিক কষ্টৰ মাজেৰে তেওঁ পাৰ ধৰিছে। প্ৰথমতে আপোনালোকৰ নিউজ চেনেললৈ আমি খাটিকুছি দৌল উৎসৱৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ ৩৭৯তম বছৰ অতিক্ৰম কৰিলে আমাৰ দৌল উৎসৱে খাটিকুছি দৌলে। মহাপুৰুষ গুৰুজনাৰ নাতি ল'ৰা চতুৰ্ভুজ ঠাকুৰে আমাৰ এই খাটিকুছি হলগুৰি সত্ৰ স্থাপন কৰিছিল আৰু সেই তেতিয়াৰ পৰাই আজি ৩৭৯ বছৰ ধৰি আমাৰ এই অঞ্চলত বিভিন্ন কাৰ্যসূচী লৈ ৪-৫ দিনীয়াকৈ আমি আমাৰ এই বৰ্ণাঢ্য অনুষ্ঠানখন আমি চলাই আছোঁ। আৰু আমাৰ এই সত্ৰখনত মহাপুৰুষ গুৰুজনাৰ তেখেতে নিজে হাতে লিখা ভাগৱত পুথি, কীৰ্তন পুথি, তেখেতে লিখা নাটক ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, এই বিভিন্ন সাঁচিপাতৰ পুথি আৰু তোলাপাতৰ পুথি আমাৰ সত্ৰত এতিয়াও আমাৰ আছে। আমাৰ সত্ৰত গুৰুজনাৰ এযোৰ পাদুকা আমাৰ সত্ৰত এতিয়াও আছে। আমি তেখেতৰ আমাৰ পদশিলা আছে। তেনেকৈ আমাৰ টোটেল ৩৪খন পুথি আমাৰ এই খাটিকুছি হলগুৰি সত্ৰত এতিয়াও আমাৰ আছে। আমি খুব সুন্দৰভাৱে আমাৰ ৰাইজে খুব সুন্দৰভাৱে সেই বস্তুখিনি আমি সাঁচি ৰাখিছোঁ। আমি এই চেগতে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাম। আমাৰ এই মহাপুৰুষ গুৰুজনাৰ যিখিনি আমাৰ বস্তু, তেখেতৰ এই যিখিনি আপুৰুগীয়া সম্পদ, এই সম্পদখিনি আমাৰ অকল আমাৰ খাটিকুছি অঞ্চলৰ সম্পদ নহয়, এইখিনি সম্পদ গোটেই ভাৰতবৰ্ষৰ সম্পদ। এই সম্পদখিনি যাতে আমি সুন্দৰভাৱে যাতে আমি প্ৰতিষ্ঠিত কৰি ৰাখিব পাৰোঁ, আমাক চৰকাৰে যাতে এই চেগতে আপোনালোকৰ যোগেদি এই চেগতে যাতে তেখেতসকলে আমাক মানে অকণমান সহায় কৰি আমি এই মহাপুৰুষ গুৰুজনাৰ বস্তুখিনি যাতে সুন্দৰভাৱে আমি প্ৰতিষ্ঠিত কৰি ৰাখিব পাৰোঁ, এইখিনিয়ে আমাৰ ক'বলগীয়া। এই দৌল উৎসৱৰ এইবাৰ ৩৭৯তম দৌল উৎসৱ। আজি মহাপুৰুষ আমাৰ শংকৰদেৱে প্ৰায় ৫২০ বছৰ আগতে এই দৌল উৎসৱৰ আয়োজন কৰিছিল, হোলী খেলিছিল। আৰু শ্ৰীকৃষ্ণই যেতিয়া ঘুনুচাৰ ঘৰত বহুদিন আছিল আৰু ঘুনুচাৰ ঘৰৰ পৰা যেতিয়া শ্ৰীকৃষ্ণই নিজৰ ঘৰলৈ গৈছিল, তেতিয়া ৰাইজে দৌল উৎসৱ পালন কৰিছিল। দৌল উৎসৱৰ মাহাত্য স্বয়ং কৃষ্ণই আমাক দেখাই থৈ গৈছে যে আমি কেনেকৈ আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰীৰে আমি আগবাঢ়ি যাম। এই দৌল ফাকুৱাটো এটা এনেকুৱা চাইণ্টিফিক এটা ফাকুৱা, যি নেকি এই ফাকুৱা ল'লে আমাৰ মাজৰ পৰা বহুত বেমাৰ আজাৰৰ পৰা আমি মুক্ত পাওঁ, আনকি বসন্তৰ দৰে ৰোগবিলাকো নহয়। তেতিয়াৰ ফাকুৱা আৰু আজি কলি যুগতো এই দৌল উৎসৱ পালন কৰি অহা হৈছে।
স্বয়ং কৃষ্ণক অনুকৰণ কৰি শংকৰদেৱক অনুকৰণ কৰি আজি এই যিটো খাটিকুছি এই দৌল উৎসৱৰ আজি ভাওনা সমাৰোহ পাতিছে। এই ভাওনা সমাৰোহটো আমাৰ শংকৰদেৱে প্ৰথমতে আয়োজন কৰিছিল সিংহ যাত্ৰা নাটকৰ যোগেৰে। তেওঁ প্ৰথম ভাওনা সমাৰোহ নাটক আছিল সিংহ যাত্ৰা। যেতিয়া তেওঁ গোটেইবিলাক তীৰ্থস্থান দৰ্শন কৰি আহিছিল, তাৰপিছত তেওঁ ব্ৰজাৱলী ভাষা শিকিছিল আৰু তাৰপিছত মাজুলী সত্ৰত তেওঁ নিবেদন কৰিছিলে সিংহ যাত্ৰা। আৰু তাৰ পৰাই আজিলৈকে আমাৰ মাজত এই ভাওনা সমাৰোহ চলি আছে। এই ভাওনা সমাৰোহে পৌৰাণিক কাহিনী যিবিলাক আছে সেইবিলাকক নতুন ৰূপত আৱিষ্কাৰ কৰিছে, নতুন চামৰ মাজত ইয়াক সোমোৱাই দিছে আৰু সকলোৰে মাজত দেখুৱাই দিছে যে ভাওনা সমাৰোহৰ দ্বাৰা আমাৰ মাজত আমি কেনেকৈ একতা স্থাপন কৰিব পাৰোঁ আৰু আমি শান্তি স্থাপন কৰিব পাৰোঁ। আমাৰ শংকৰদেৱে নামঘৰবিলাক তৈয়াৰ কৰিছিল, বনাইছিলে তাত অসমীয়াবিলাকক একত্ৰিত কৰাৰ কাৰণে। যিটো অসমীয়া জাতি এদিন চেদেলি ভেদেলি হৈ আছিলে, সেই অসমীয়া জাতিক শংকৰদেৱে একত্ৰিত কৰিছিল আৰু আমি পৰিচয় দিছিলোঁ যে আমি অসমীয়া।